पाकिस्तान मुर्दाबाद मुर्दाबाद पाकिस्तान मुर्दाबाद मुर्दाबाद पाकिस्तान मुर्दाबाद 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 हिंदुस्तान जिंदाबाद 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 हिंदुस्तान जिंदाबाद 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 बोलो बोलो भारत माता की जय भारत माता की जय वंदे मातरम वंदे मातरम मातरम শেহতীয়াকৈ আপোনালোক সকলোৱে অৱগত হৈছোঁ যে জম্মু কাশ্মীৰৰ পেহেলগামত অতি নৃশংসভাৱে ২৭ গৰাকী পৰ্যটকক পাকিস্তানৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাক তেওঁলোকে হত্যা কৰিছে আৰু এই হত্যাকাণ্ডৰ গোটেই বিশ্বতে প্ৰতিবাদ হৈছে, সকলোৱে নিন্দা কৰিছে, আমি গৰিহণা দিছোঁ। আমি আজি বিচাৰিছোঁ যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে এনেকুৱা এটা দৃঢ় তেওঁ এটা ভাল পদক্ষেপ লওক, ডাঙৰ পদক্ষেপ লওক। তেওঁ যি পদক্ষেপ ল'ব আমি গোটেই ভাৰতৰ ৰাইজ আজি তেওঁলোকৰ আছোঁ। পাকিস্তানক গোটেই বিশ্বৰ মানচিত্ৰৰ পৰা আজি নাইকিয়া কৰি দিব লাগে তেওঁলোকৰ এই বৰ্বৰতাৰ কাৰণে। আমি জনাৰাম চৌকা যি মূল পইণ্ট আছে, জনাৰাম চৌকাতে আমি পাকিস্তানী সন্ত্ৰাসবাদীৰ যি পুতলিকা আছে সেয়া দাহ কৰিছোঁ। আমি আম আদমি পাৰ্টিৰ ফালৰ পৰা আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী, তেখেতক আমি এই মুহূৰ্তত তেখেতৰ পিছত আমি খাৰা হৈ আছোঁ, তেখেতৰ লগত আছোঁ। তেখেতে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। আমি বিচাৰোঁ যে পাকিস্তান বোলা দেশ পৃথিৱীৰ কোনো মানচিত্ৰত থাকিব নালাগে। শেহতীয়াকৈ আপোনালোক সকলোৱে অৱগত হৈছোঁ যে জম্মু কাশ্মীৰৰ পেহেলগামত অতি নৃশংসভাৱে ২৭ গৰাকী পৰ্যটকক পাকিস্তানৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাক তেওঁলোকে হত্যা কৰিছে আৰু এই হত্যাকাণ্ডৰ গোটেই বিশ্বতে প্ৰতিবাদ হৈছে, সকলোৱে নিন্দা কৰিছে, আমি গৰিহণা দিছোঁ। আমি আজি বিচাৰিছোঁ যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে এনেকুৱা এটা দৃঢ় তেওঁ এটা ভাল পদক্ষেপ লওক, ডাঙৰ পদক্ষেপ লওক। তেওঁ যি পদক্ষেপ ল'ব আমি গোটেই ভাৰতৰ ৰাইজ আজি তেওঁলোকৰ আছোঁ। পাকিস্তানক গোটেই বিশ্বৰ মানচিত্ৰৰ পৰা আজি নাইকিয়া কৰি দিব লাগে তেওঁলোকৰ এই বৰ্বৰতাৰ কাৰণে। আমি জনাৰাম চৌকা যি মূল পইণ্ট আছে, জনাৰাম চৌকাতে আমি পাকিস্তানী সন্ত্ৰাসবাদীৰ যি পুতলিকা আছে সেয়া দাহ কৰিছোঁ। আমি আম আদমি পাৰ্টিৰ ফালৰ পৰা আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী, তেখেতক আমি এই মুহূৰ্তত তেখেতৰ পিছত আমি খাৰা হৈ আছোঁ, তেখেতৰ লগত আছোঁ। তেখেতে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। আমি বিচাৰোঁ যে পাকিস্তান বোলা দেশ পৃথিৱীৰ কোনো মানচিত্ৰত থাকিব নালাগে। पाकिस्तान मुर्दाबाद मुर्दाबाद पाकिस्तान मुर्दाबाद 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 पाकिस्तान मुर्दाबाद 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 हिंदुस्तान जिंदाबाद 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 हिंदुस्तान जिंदाबाद 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 बोलो बोलो भारत माता की जय भारत माता की जय वंदे मातरम वंदे मातरम मातरम শেহতীয়াকৈ আপোনালোক সকলোৱে অৱগত হৈছোঁ যে জম্মু কাশ্মীৰৰ পেহেলগামত অতি নৃশংসভাৱে ২৭ গৰাকী পৰ্যটকক পাকিস্তানৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাক তেওঁলোকে হত্যা কৰিছে আৰু এই হত্যাকাণ্ডৰ গোটেই বিশ্বতে প্ৰতিবাদ হৈছে, সকলোৱে নিন্দা কৰিছে, আমি গৰিহণা দিছোঁ। আমি আজি বিচাৰিছোঁ যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে এনেকুৱা এটা দৃঢ় তেওঁ এটা ভাল পদক্ষেপ লওক, ডাঙৰ পদক্ষেপ লওক। তেওঁ যি পদক্ষেপ ল'ব আমি গোটেই ভাৰতৰ ৰাইজ আজি তেওঁলোকৰ আছোঁ। পাকিস্তানক গোটেই বিশ্বৰ মানচিত্ৰৰ পৰা আজি নাইকিয়া কৰি দিব লাগে তেওঁলোকৰ এই বৰ্বৰতাৰ কাৰণে। আমি জনাৰাম চৌকা যি মূল পইণ্ট আছে, জনাৰাম চৌকাতে আমি পাকিস্তানী সন্ত্ৰাসবাদীৰ যি পুতলিকা আছে সেয়া দাহ কৰিছোঁ। আমি আম আদমি পাৰ্টিৰ ফালৰ পৰা আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী, তেখেতক আমি এই মুহূৰ্তত তেখেতৰ পিছত আমি খাৰা হৈ আছোঁ, তেখেতৰ লগত আছোঁ। তেখেতে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। আমি বিচাৰোঁ যে পাকিস্তান বোলা দেশ পৃথিৱীৰ কোনো মানচিত্ৰত থাকিব নালাগে।
শেহতীয়াকৈ আপোনালোক আমি সকলোৱে অৱগত হৈছোঁ যে জম্মু কাশ্মীৰৰ পেহেলগামত অতি নৃশংসভাৱে ২৭গৰাকী পৰ্যটকক পাকিস্তানৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাক তেওঁলোকে হত্যা কৰিছে আৰু এই হত্যাকাণ্ডৰ গোটেই বিশ্বতে প্ৰতিবাদ হৈছে, সকলোৱে নিন্দা কৰিছে, আমি গৰিহণা দিছোঁ। আমি আজি বিচাৰিছোঁ যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে এনেকুৱা এটা দৃঢ় তেওঁ এটা ভাল পদক্ষেপ লওক, ডাঙৰ পদক্ষেপ লওক। তেওঁ যি পদক্ষেপ ল'ব আমি গোটেই ভাৰতৰ ৰাইজ আজি তেওঁলোকৰ আছোঁ। পাকিস্তানক গোটেই বিশ্বৰ মানচিত্ৰৰ পৰা আজি নাইকিয়া কৰি দিব লাগে তেওঁলোকৰ এই বৰ্বৰতাৰ কাৰণে। আমি জনাৰাম চৌকা যি মূল পইণ্ট আছে, জনাৰাম চৌকাতে আমি পাকিস্তানী সন্ত্ৰাসবাদীৰ যি পুতলিকা আছে ইয়াত দাহ কৰিছোঁ। আমি আম আদমি পাৰ্টিৰ ফালৰ পৰা আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী, তেখেতক আমি এই মুহূৰ্তত তেখেতৰ পিছত আমি খাৰা হৈ আছোঁ, তেখেতৰ লগত আছোঁ। তেখেতে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। আমি বিচাৰোঁ যে পাকিস্তান বোলা দেশ পৃথিৱীৰ কোনো মানচিত্ৰত থাকিব নালাগে।